Hello everyone, সকলোকে ওয়েলকাম জনাইছো এটা নতুন ভিডিওলৈ। আজিৰ ভিডিওটিত আমি আমাৰ অসমত যেটো টিচাৰ ৰিক্ৰুটমেন্ট প্ৰসেস শিক্ষক নিযুক্তি প্ৰক্ৰিয়া তাৰ ওপৰত কিছু কথা আলোচনা কৰিম আৰু আশা কৰিছো ভিডিওটো সকলোৱে চাব আৰু আজিৰ ভিডিওটো বিশেষকৈ তেওঁলোকৰ কাৰণে প্ৰস্তুত কৰা হৈছে যি সকলে এবাৰ টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট কোৱালিফাই কৰিব নোৱাৰিলে বা যি সকলৰ যিখন আমাৰ ফাৰ্স্ট কাট অফ লিষ্ট সেকেন্ড কাট অফ লিষ্ট তাতে এতিয়াকে নাম অহা নাই হয়তো ফিউচাৰত যেতিয়া যদি আৰু কাট অফ লিষ্ট উলিয়াই তেতিয়া হলে হয়তো আহিব পাৰে কিন্তু আজি ভিডিওটিত আমি আলোচনা কৰিম যে টেট পাস নকৰাকৈও বা টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট পাস নকৰাকৈও আমাৰ অসমৰ চৰকাৰী খণ্ডৰ কি স্কুলত শিক্ষক হিচাপে চাকৰি পাব পাৰি বা শিক্ষক হিচাপে নিযুক্তি পাব পাৰি সেইখিনি কথা আজি আলোচনা কৰিম আশা কৰিছো ভিডিওটো শেষলৈকে চাব আৰু যি সকলে চেনেলটোত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটো শেয়াৰ কৰি দিব আপোনালোকে জানে যে আমাৰ অসমত আমাৰ যিখিনি সৰকাৰি গভৰ্ণমেন্ট স্কুল আৰু প্ৰভিন্সিয়েলাইজ স্কুল হাই স্কুল বা হাই সেকেন্ডাৰী এইখিনিৰ উপৰিও আৰু কিছুমান প্ৰকাৰৰ স্কুল আছে আৰু সেই স্কুল বিলাক হৈছে যেনে আমাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় তাৰ পিছত আদৰ্শ বিদ্যালয় আৰু নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসীয় বিদ্যালয় তাৰ লগতে আৰু এক প্ৰকাৰৰ স্কুল সৰকাৰ সেন্ট্ৰেল গভৰ্ণমেন্টে নতুনকৈ খুলিছে আমাৰ অসমত এটো হৈছে একলব্য মডেল ৰেসিডেন্সিয়েল স্কুল আৰু এইবিলাক স্কুলতো শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সময়ে সময়ে চলি আছে বা চলি থাকে আপোনালোকে হয়তো এডভাৰটাইজমেন্টবিলাক দেখে আৰু ময়ো মোৰ ভিডিওত যিখিনি এডভাৰটাইজমেন্ট মই পাও সেইখিনি শেয়াৰ কৰিবলৈ চেষ্টা কৰো যাতে আমাৰ যিসকল বিএড কৰা প্ৰাৰ্থী আছে ক্যান্ডিডেট আছে তেওঁলোকে যাতে এপ্লাই কৰাৰ সুযোগটো পায় সেই কাৰণে মই যিমান কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ে হওক বা আমাৰ ইএমআৰএসএই হওক যি স্কুলৰ ভ্যাকেন্সি এডভাৰটাইজমেন্ট পাও মই শেয়াৰ কৰিবলৈ চেষ্টা কৰো তো আমি এই কথাখিনি অলপ ডাটাৰ ফালৰ পৰা সংখ্যাগত ফালে চাও তো আমি যদি চাবলৈ যাও আমাৰ অসমত এতিয়ালৈকে যেটো আমাৰ আদৰ্শ বিদ্যালয় আছে ইতিমধ্যে আপোনালোকে গম পায় আদৰ্শ বিদ্যালয়ত এতিয়া ডকুমেন্ট ভেৰিফিকেশন হৈ গল কিছুদিন আগতে আৰু ইন ফিউচাৰ হয়তো তাত আৰু ভ্যাকেন্সি ওলাব কাৰণ এতিয়া যেটো আমাৰ জিটি পিজিটি ৰিক্ৰুটমেন্ট প্ৰসেস চলি আছে টেট কাম ৰিক্ৰুটমেন্টৰ আন্ডাৰত এই পোষ্ট বিলাকত আদৰ্শ বিদ্যালয়ত কাম কৰি থকা কিছুমান শিক্ষক শিক্ষয়িত্ৰী ওলাই আহি পেলা যেতিয়া আমাৰ টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ এপইন্টমেন্টত জয়েন কৰিব তেতিয়া হে আদৰ্শ বিদ্যালয় বিলাকত কিছুমান পোষ্ট খালি হৈ যাব আৰু হেবিলাকৰ কাৰণে পুনৰ এডভাৰটাইজ ওলাব আৰু এয়া মই কোৱা কথা নহয় এয়া মানে এটো এটা প্ৰসেস আপোনালোকে দেখাই পায় যেতিয়া ভ্যাকেন্সি বিলাক থাকি যায় তেতিয়া আকৌ এডভাৰটাইজ হয় তো আমাৰ অসমত যদি আমি চাবলৈ যাও এতিয়ালৈকে 56 খন আদৰ্শ বিদ্যালয় আমাৰ অসমত চলি আছে আৰু এই 56 খন আদৰ্শ বিদ্যালয় বিভিন্ন সময়ত টিচাৰ ৰিক্ৰুটমেন্ট হৈ আছে বা এতিয়া যেনেকৈ 255 জন টিচাৰৰ ৰিক্ৰুটমেন্টৰ কাৰণে ডকুমেন্ট ভেৰিফিকেশন হৈছে নিয়াৰ ফিউচাৰ আৰু ভ্যাকেন্সি ওলাব আদৰ্শ বিদ্যালয় বিলাকত তাৰ পিছত এখিনি হল আদৰ্শ বিদ্যালয়ৰ কথা আৰু এই আদৰ্শ বিদ্যালয়ৰ যিখিনি পোষ্ট আছে ইয়াৰ আগতে জানুৱাৰী মাহত যেটো এডভাৰটাইজ হৈছিল তাতো আমাৰ তাতে টেটৰ কোনো কথা নাই টেট পাস হ'ব লাগিব বুলি কোনো কথা নাই অৰ্থাৎ সকলোৱে তাত এপ্লাই কৰিব পাৰিব টেট কোৱালিফাই নোহোৱা সকলেও তো এইটো এটা আমাৰ যি সকলে টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট কোৱালিফাই কৰিব নোৱাৰিলে তেওঁলোকৰ কাৰণে এটা অপৰচুনিটি বা সুযোগ এটা আছে তাৰ পিছত সেকেন্ডলি আমাৰ অসমত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় বহুত আছে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় যদি আমি চাবলৈ যাও মই ডাটাখিনি উলিয়াইছো মই আপোনালোক কৈ আছো কিমান আছে আমাৰ অসমত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আমাৰ অসমত এতিয়ালৈকে 153 খন কস্তুৰবা গান্ধী বালিকা বিদ্যালয় এক্টিভেট হৈ আছে বা ফাংচনেল হৈ আছে আৰু এই যিবিলাক কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আছে কেজিভিবি আছে তাতেও বিভিন্ন সময়ত শিক্ষক নিযুক্তিৰ কাৰণে এডভাৰটাইজ ওলাই থাকে আপোনালোকে দেখাই পায় আৰু তাতো আমাৰ যি সকলে টেট কোৱালিফাই কৰা নাই বা টেট কাম ৰিক্ৰুটমেন্ট টেষ্টত কোৱালিফাই কৰা নাই তেওঁলোকেও তাত এপ্লাই কৰিব পাৰে বিভিন্ন সাবজেক্টৰ ভ্যাকেন্সি ওলাই তাত আমাৰ যিবিলাক
PGTৰ যিবিলাক সাবজেক্ট থাকে আসামিছেই হওক সায়েন্সে হওক বা হিন্দীয়ে হওক এই গোটেইবিলাকৰে তাত ভ্যাকেন্সি ওলায় গতিকে এই কস্তুৰবা গান্ধী বালিকা বিদ্যালয়তো আমাৰ ক্যান্ডিডেট সকলৰ কাৰণে এটা অপৰচুনিটি আছে যত আমি টেট পাস নকৰাকৈ এপ্লাই কৰিব পাৰো তাৰ লগতে আমাৰ বৰ্তমান আমাৰ অসমত প্ৰত্যেক ডিস্ট্ৰিক্টতে মোস্ট প্ৰবলি নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসীয় বিদ্যালয় বুলি এক প্ৰকাৰৰ বিদ্যালয় আমাৰ অসমত খোলা হৈছে আৰু অসমৰ প্ৰায়বোৰ ডিস্ট্ৰিক্টতে এই বিদ্যালয়ও আছে গতিকে এই বিদ্যালয়বিলাকতো টিচাৰ ৰিক্ৰুটমেন্টৰ কাৰণে এডভাৰটাইজ হয় বিভিন্ন সময়ত আৰু ইয়াতো আমাৰ যিসকলে জেনাৰেলি মানে টেট পাস নকৰাকৈ আছে বা মাস্টাৰ ডিগ্ৰী কৰি পেলাই বিএড কৰিছে তেওঁলোকেও ইয়াত এপ্লাই কৰিব পাৰে গতিকে এই যিকিখন স্কুল আছে ইয়াতে আমাৰ টেট কোৱালিফাইড নহলেও বা টেট কাম ৰিক্ৰুটমেন্ট টেষ্টত কোৱালিফাইড নহলেও এইখন বিদ্যালয়ত আমাৰ ক্যান্ডিডেট বিলাকে এপ্লাই কৰিব পাৰিব আৰু ইন ফিউচাৰ আমাৰ এই গোটেইকিখন বিদ্যালয়ৰ পৰা ক্যান্ডিডেট যেহেতু ওলাই আহিব টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ যেতিয়া এপইন্টমেন্ট হ'ব জিটিপিজিটিৰ বৰ্তমান যি ভেৰিফিকেশন চলি আছে ইয়াৰ এপইন্টমেন্টত এইবিলাক স্কুলৰ পৰা বহুত ক্যান্ডিডেট ওলাই আহিব যেতিয়া ওলাই আহিব তাতে সেই পোষ্ট বিলাকৰ কাৰণে পুনৰ এডভাৰটাইজ হ'ব তাৰ লগতে আমাৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা নতুনকৈ আমাৰ অসমত EMRS একলব্য মডেল ৰেসিডেন্সিয়েল স্কুল বুলি যিখন স্কুল খোলা হৈছে তাতো মাজে সময়ে টিচাৰ ৰিক্ৰুটমেন্টৰ কাৰণে এডভাৰটাইজ ওলাই থাকে ৰিসেন্টলি যেনেকৈ আপোনালোকে পাইছে তো ইয়াতো আমাৰ বৰ্তমান EMRS স্কুল মাত্ৰ 5খন আছে কিন্তু নিয়াৰ ফিউচাৰ ইয়াৰ সংখ্যাটো বাঢ়ি যাব গতিকে এইবিলাক স্কুলতো ফিউচাৰত টিচাৰ ৰিক্ৰুটমেন্টৰ বা শিক্ষক হিচাপে নিযুক্তি পোৱাৰ এটা অপৰচুনিটি আহিব গতিকে আজিৰ এই ভিডিঅ'টোত এইখিনি কথা আলোচনা কৰিলো গতিকে আমাৰ যিসকল প্ৰাৰ্থীয়ে এইবাৰ টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট পাস কৰিব নোৱাৰিলে মই কাকো ডিমোটিভেট কৰিব বিচৰা নাই জাস্ট সকলোৱে যাতে এইটো ভাবে যে তেওঁলোকৰ কাৰণে অপৰচুনিটি শেষ হৈ যোৱা নাই তেওঁলোকেও বিভিন্ন স্কুলত আমাৰ আদৰ্শ বিদ্যালয় হওক কস্তুৰবা গান্ধী বালিকা বিদ্যালয় হওক নেতাজী সুভাষ চন্দ্ৰ বস আৱাসীয় বিদ্যালয় হওক তাৰ পিছত ইফালে একলব্য মডেল স্কুল বিলাকতে হওক এইবিলাকত যেতিয়া ভ্যাকেন্সি ওলাব তেতিয়া তেওঁলোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত নেক্সট ভিডিঅ'ত আমি ডিসকাস কৰিম যে নেক্সট কেতিয়া টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হ'ব আৰু কিমান কেতিয়া মানে হ'ব পাৰে আৰু তাৰ কাৰণে প্ৰিপাৰেচনটো আমি কেনেকৈ কন্টিনিউ কৰিম এই সম্পৰ্কত কিছু কথা আলোচনা কৰিম তো আজিলৈ এইখিনিয়ে পুনৰ লগ পাম থ্যাংক ইউ